हेलो गाइस की खबर आपनालोকৰ आशा কৰিছো সকলোৰে ভাল আৰু মই দৰ্শনাই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ কাৰণে লৈছো এটা নতুন ৰেচিপি হেতু হল লকডাউন কেক কেনেকেনো মই লকডাউন কেক ঘৰতে বনাও হেতু আপোনালোকক আজি দেখুৱাম আৰু যদিহে আপোনালোকেও মোৰ দৰে লকডাউন কেক বনাব বিচাৰিছে তেন্তে আপোনালোকে মোৰ ভিডিওটো হেকলৈ চাই থাকিব লাগিব তো আহক এতিয়া আমি বনাও এয়া ময়দা এয়া সুগার পাউডার মানে চেনি গুড়ি এয়া ভেনিলা এসেন্স ৰ মিল্ক কেঁচা গাখীৰ আৰু ৰিফাইন অইল কাজু বাদাম চেৰি কিচমিচ এইবোৰ লৈছোঁ এতিয়া আমি বনোৱা ষ্টাৰ্ট কৰোঁ প্ৰথমতে লৈছোঁ গুড়ি কৰি থোৱা চেনিখিনি লৈছোঁ তাৰপিছত লৈছোঁ ৰিফাইন অইল খিনি ভালকে মিক্স কৰি ল'ব লাগিব আৰু ইয়াত এতিয়া মই গাখীৰখিনি এড কৰি দিম আৰু ইয়াতে এতিয়া দিম এয়া ময়দা দিম মই ময়দাখিনি ভালকে ফেটি লৈছোঁ কাৰণ ময়দাখিনি ফেটাৰ ওপৰতে কেকটো ডিপেন্ড কৰিব কেকটো ভাল হ'ব নে বেয়া হ'ব তো ময়দাখিনি ভালকে ফেটি লওঁ ড্ৰাই ফ্ৰুটছ আৰু ভেনিলা এসেন্সখিনি মই ইয়াতে এড কৰি লৈছোঁ আৰু এতিয়া এড কৰিছো অলপ বেকিং পাউডাৰ আৰু ইয়াত দিছো অলপ বেকিং সোডা আৰু ইয়াত অলপমান মই নিমখো এড কৰি দিছো পুৰা ভালকে ফেটি ল'ব লাগিব এইখিনি হৈ গ'ল মোৰ ভালকে ফেটা হৈ গ'ল এটা খুব এটা পনিয়াও হ'ব নালাগে আৰু বেছি গোটাও হ'ব নালাগে বা এনেকুৱা টাইপৰ হ'ব লাগিব আৰু এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু মই এতিয়া এনেকুৱা বাটি এটা লৈ লৈছোঁ ইয়াত অলপমান ৰিফাইন দিম ৰিফাইনৰ ঠাইত বাটাৰ দিলেও হয় অলপ ৰিফাইন দিছোঁ এনেকৈ এতিয়া ৰিফাইনখিনি মুচি লওঁ বাটিটোত আৰু ইয়াতে এতিয়া বাটাৰ পেপাৰ দিব লাগে পাৰি কিনে কিন্তু মোৰ তাত বাটাৰ পেপাৰ নাই যেহেতু লকডাউন চলি আছে মই কৈছোঁৱে লকডাউন কেক এইটো লকডাউন কেক নাম দিয়াৰ কাৰণটোৱে হ'ল সেইটো যেহেতু বজাৰ যাব পৰা নাই ঘৰত ইমান বস্তু নাই তো সেইকাৰণে লকডাউন কেকে নাম দিছোঁ মই তো বাটাৰ পেপাৰৰ জেগাত মই ইউজ কৰিম টিচু পেপাৰটো আমাৰ সকলোৰে ঘৰত থাকেই তো মই এখন টিচু পেপাৰ দি দিম এনেকৈ গেছটো লো ফ্লেমত জ্বলাই লৈছোঁ আৰু ইয়াতে এটা নন ষ্টিকি কেৰাহী বহুৱাই দিছোঁ আৰু এইটো 2 মিনিটৰ কাৰণে গৰম হ'ব দিছিলোঁ এতিয়া গৰম হৈছে আৰু ইয়াতে মই অলপ নিমখ দিম নিমখৰ ঠাইত বালি দিলেও হয় কিন্তু মই নিমখ লৈছোঁ নিমখ দিম মই এইটো 2 মিনিটৰ কাৰণে গৰম হ'বলৈ দিম নিমখটো তাৰপিছত মই এপাত লোহাৰ ষ্টেণ্ড বহুৱাই লৈছোঁ আৰু তাতে মই কেকৰ বাতিটো দি দিম
কেকটো হওঁতে আমাৰ এতিয়া 40 পৰা 45 মিনিট সময় লাগিব এয়া মোৰ কেক ৰেডি হৈ গ'ল চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে কেকটো এটো আইসিং কৰি আছো যেহেতু লকডাউন কেক আকো কৈছো মই যেহেতু লকডাউন কেক তো আইসিং কৰিবলৈ মোৰ ওচৰত বেলেগ একো বস্তু নাই তো মই আইসিংৰ কাৰণে যেটো সুগাৰ পাউডাৰ লাগে সেই সুগাৰ পাউডাৰ দিয়ে মই অলপ আইসিং কৰি দিছো দেখাত ভাল হ'বলে এয়া মোৰ লকডাউন কেক হৈ গ'ল আৰু যদি হে আপোনালোকৰ মোৰ লকডাউন কেকটো ভাল লাগিছে তেন্তে লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন নটিফিকেশনসমূহ পাই থাকিব তেতিয়ালৈ বাই